মাদ্ৰাসা বিধানসভাত গৃহীত হল মাদ্ৰাসা বন্ধ সম্পৰ্কীয় বিধেয়ক এতিয়াৰ পৰা চৰকাৰী খৰচত ধৰ্মীয় শিক্ষা নহব তীব্ৰ বাকযুদ্ধ আৰু যুক্তি তৰ্কৰ পিছত অৱশেষত বুধবাৰে সদনত দা আছাম ৰিপিলিং বিল গৃহীত হোৱাৰ লগে লগে মাদ্ৰাসা শিক্ষা বন্ধ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিল বিধেয়ক আইনত পৰিণত হোৱাৰ পিছতে ৰাজ্যত বন্ধ হ'ব মাদ্ৰাসা বিধানসভাত নৰজিৰ বিৰোধী দাবী সিলেক্ট কমিটিলৈ বিধেয়ক প্ৰেৰণৰ দাবী উত্থাপন কৰিছিল কংগ্ৰেছ আৰু এআইইউডিএফে বিধেয়ক গৃহীত হোৱাৰ পিছত সদন ত্যাগ বিৰোধীৰ বন্ধ হোৱা মাদ্ৰাসা অন্য সাধাৰণ শিক্ষানুষ্ঠানৰ সৈতে সামিল হৈ যাব বন্ধ হ'ব মাদ্ৰাসা বোৰ্ড অৱশ্যে মাদ্ৰাসাত কৰ্মৰত শিক্ষক কৰ্মচাৰী বাহাল থাকিব চাকৰি চলি থাকিব আৰবী শিক্ষাও ব্যৱহাৰিক আৰবী শিক্ষা দিয়া হ'ব বিদ্যালয়সমূহত আৰু মাদ্ৰাসা বন্ধৰ আঁৰত নাই নিৰ্বাচনী স্বাৰ্থ ভোটৰ লালসাত বিজেপি চৰকাৰে উত্থাপন কৰা নাই মাদ্ৰাসা বন্ধ সম্পৰ্কীয় বিধেয়ক এই প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংৰক্ষণশীল মুছলমান সমাজৰ পৰা যুৱ প্ৰজন্মক মুক্তিৰ উদ্দেশ্যেহে চৰকাৰে মাদ্ৰাসা বন্ধৰ সিদ্ধান্ত লৈছে ভোটৰ স্বাৰ্থতে কংগ্ৰেছ এআইইউডিএফে মাদ্ৰাসা বন্ধৰ বিৰোধিতা কৰা বুলি মন্তব্য শিক্ষামন্ত্ৰী ডক্টৰ শৰ্মাৰ by the Congress Legislature Party and AIUDF, Assam Assembly has passed a bill whereby no madrasa institute will be provincialized in future, and whatever madrasa institute has already provincialized means already under the role of the government, those will be converted to a normal educational institute and with effect from 1/4/2021. This is nothing to do with the election. We are working consistently to strike at the conservative forces in the Islamic society in Assam, and we are with the progressive Islamic society. So this is because we don't appease. That is why from a neutral standpoint, Congress, we have studied various deliberation initiated by Kapil Sibal. Congress wanted that Qawmi Madrasa should have been reformed during the RTE time, but because they want votes and they nourish the vote bank in the Muslim minority community, so they could not do that. So whatever intended by Kapil Sibal in 2008, basically we are going in that line. We have send a very strong and solid message that we will not appease anybody. আৰু মাদ্ৰাসা বন্ধ সম্পৰ্কীয় বিধেয়ক সন্দৰ্ভত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া বিধেয়ক গৃহীত হোৱাৰ দিনটো সংখ্যালঘুৰ বাবে ক'লা দিন হিচাপে বিবেচিত হৈ ৰ'ব মাদ্ৰাসা বন্ধক দুৰ্ভাগ্যজনক আখ্যা বদৰুদ্দিন আজমলৰ চৰকাৰে এই মাদ্ৰাসাবোৰ স্কুললৈ কনভাৰ্ট কৰাৰ আগতে কমচে কম সংশ্লিষ্ট কৰ্তৃপক্ষ যিসকল মাদ্ৰাসা স্থাপন কৰিছে বা অন্যান্য যি আমাৰ দৰে ৰাজনৈতিক দল সংগঠন আছে তেওঁলোকৰ লগত অলপ আলোচনা কৰি সকলোকে আস্থাত লৈ পেলাই কৰিলে আমি ভাল পালোহেঁতেন মাদ্ৰাসা মডাৰ্ণাইজ হ'ব লাগে তাত আমাৰ কোনো আপত্তি নাই কিন্তু মাদ্ৰাসা মডাৰ্ণাইজ কৰাৰ কাৰণে খুব দ্ৰুত গতিত কম সময়ৰ ভিতৰত কোনো মানুহক আস্থাত লোৱাকৈ কৰাটোত আমি অলপ আপত্তি কৰিছোঁ আৰু আমি বিধানসভাতো ইয়াৰ প্ৰতিবাদ কৰিছোঁ পুৰণি বিধায়ী নতুনক আঁতৰাৰ প্ৰস্তুতি